খুব ভালো লাগিছে, বেয়াও লাগিছে। এটা কাৰণে বেয়া লাগিছে, আগতে বিজেপি প্ৰতিচিহ্নত মই যিকেইটা নিৰ্বাচন মই জিকিলোঁ, বিজেপি প্ৰতিচিহ্নত খেলি পেলাই জিকিছিলোঁ। এইবাৰ গভৰ্ণমেণ্টে কৰিলে নিৰ্দলীয় হিচাপে যি কৰিলে, এতিয়া মই এতিয়াতো নিৰ্দলীয় হৈ খেলিব লাগিব, কাৰণ এতিয়া বিজেপিৰ পৰা মই ওলাই আহি পেলাই মই নিৰ্বাচন খেলিবলগীয়া হৈছে। কাৰণ সেইটো কাৰণে কৈছোঁ, মই আশা ৰাখিছোঁ আমাৰ অসম গভৰ্ণমেণ্টক যে পঞ্চায়তৰ যিকেইটা বাহিৰৰ যিটো ছিষ্টেম, সেই ছিষ্টেমত আমাৰ অসমত এই নিৰ্বাচন পাতিছে। মই ঘূৰিছোঁ বিহাৰ, উত্তৰ প্ৰদেশ, এনেদৰে নিৰ্বাচন হয়। মেম্বাৰবিলাক ধৰি লওক নিৰ্দলীয় হিচাপে নিৰ্বাচন হয়। তেওঁলোকক অসম গভৰ্ণমেণ্টে তেওঁলোকৰ যি গভৰ্ণমেণ্ট আছে, ষ্টেট গভৰ্ণমেণ্টবিলাকে ফাণ্ড দিয়ে। মই আশা ৰাখিছোঁ এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পঞ্চায়ত যাতে ষ্টেট গভৰ্ণমেণ্টৰ পৰা দিয়ে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা আহে, তেতিয়া পঞ্চায়তবিলাক আৰু ডেভেলপ হ'ব আৰু ৰাইজো ডেভেলপ কৰিব পৰা যাব। ৰাইজেও এই যিখিনি সমস্যা আছে, সমস্যাখিনি সমাধান কৰিব পৰা যাব। ৰাইজৰ ভালেই। এতিয়া বৰ্তমান কোনো কেণ্ডিডেটে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা নাই মোৰ বিৰুদ্ধে। বাগজাও গাঁও পঞ্চায়তৰ। মই আশা ৰাখিছোঁ আজি হয়তো ভগৱানে কোৱালে হয়তো কোনো নিদিব, মই বিনা প্ৰতিদ্বন্দ্বিতাই মই জিকিব পাৰিম। খুব ভালো লাগিছে, বেয়াও লাগিছে। এটা কাৰণে বেয়া লাগিছে, আগতে বিজেপি প্ৰতিচিহ্নত মই যিকেইটা নিৰ্বাচন মই জিকিলোঁ, বিজেপি প্ৰতিচিহ্নত খেলি পেলাই জিকিছিলোঁ। এইবাৰ গভৰ্ণমেণ্টে কৰিলে নিৰ্দলীয় হিচাপে যি কৰিলে, এতিয়া মই এতিয়াতো নিৰ্দলীয় হৈ খেলিব লাগিব, কাৰণ এতিয়া বিজেপিৰ পৰা মই ওলাই আহি পেলাই মই নিৰ্বাচন খেলিবলগীয়া হৈছে। কাৰণ সেইটো কাৰণে কৈছোঁ, মই আশা ৰাখিছোঁ আমাৰ অসম গভৰ্ণমেণ্টক যে পঞ্চায়তৰ যিকেইটা বাহিৰৰ যিটো ছিষ্টেম, সেই ছিষ্টেমত আমাৰ অসমত এই নিৰ্বাচন পাতিছে। মই ঘূৰিছোঁ বিহাৰ, উত্তৰ প্ৰদেশ, এনেদৰে নিৰ্বাচন হয়। মেম্বাৰবিলাক ধৰি লওক নিৰ্দলীয় হিচাপে নিৰ্বাচন হয়। তেওঁলোকক অসম গভৰ্ণমেণ্টে তেওঁলোকৰ যি গভৰ্ণমেণ্ট আছে, ষ্টেট গভৰ্ণমেণ্টবিলাকে ফাণ্ড দিয়ে। মই আশা ৰাখিছোঁ এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পঞ্চায়ত যাতে ষ্টেট গভৰ্ণমেণ্টৰ পৰা দিয়ে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা আহে, তেতিয়া পঞ্চায়তবিলাক আৰু ডেভেলপ হ'ব আৰু ৰাইজো ডেভেলপ কৰিব পৰা যাব। ৰাইজেও এই যিখিনি সমস্যা আছে, সমস্যাখিনি সমাধান কৰিব পৰা যাব। ৰাইজৰ ভালেই। এতিয়া বৰ্তমান কোনো কেণ্ডিডেটে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা নাই মোৰ বিৰুদ্ধে। বাগজাও গাঁও পঞ্চায়তৰ। মই আশা ৰাখিছোঁ আজি হয়তো ভগৱানে কোৱালে হয়তো কোনো নিদিব, মই বিনা প্ৰতিদ্বন্দ্বিতাই মই জিকিব পাৰিম। খুব ভালো লাগিছে, বেয়াও লাগিছে। এটা কাৰণে বেয়া লাগিছে, আগতে বিজেপি প্ৰতিচিহ্নত মই যিকেইটা নিৰ্বাচন মই জিকিলোঁ, বিজেপি প্ৰতিচিহ্নত খেলি পেলাই জিকিছিলোঁ। এইবাৰ গভৰ্ণমেণ্টে কৰিলে নিৰ্দলীয় হিচাপে যি কৰিলে, এতিয়া মই এতিয়াতো নিৰ্দলীয় হৈ খেলিব লাগিব, কাৰণ এতিয়া বিজেপিৰ পৰা মই ওলাই আহি পেলাই মই নিৰ্বাচন খেলিবলগীয়া হৈছে। কাৰণ সেইটো কাৰণে কৈছোঁ, মই আশা ৰাখিছোঁ আমাৰ অসম গভৰ্ণমেণ্টক যে পঞ্চায়তৰ যিকেইটা বাহিৰৰ যিটো ছিষ্টেম, সেই ছিষ্টেমত আমাৰ অসমত এই নিৰ্বাচন পাতিছে। মই ঘূৰিছোঁ বিহাৰ, উত্তৰ প্ৰদেশ, এনেদৰে নিৰ্বাচন হয়। মেম্বাৰবিলাক ধৰি লওক নিৰ্দলীয় হিচাপে নিৰ্বাচন হয়। তেওঁলোকক অসম গভৰ্ণমেণ্টে তেওঁলোকৰ যি গভৰ্ণমেণ্ট আছে, ষ্টেট গভৰ্ণমেণ্টবিলাকে ফাণ্ড দিয়ে। মই আশা ৰাখিছোঁ এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পঞ্চায়ত যাতে ষ্টেট গভৰ্ণমেণ্টৰ পৰা দিয়ে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা আহে, তেতিয়া পঞ্চায়তবিলাক আৰু ডেভেলপ হ'ব আৰু ৰাইজো ডেভেলপ কৰিব পৰা যাব। ৰাইজেও এই যিখিনি সমস্যা আছে, সমস্যাখিনি সমাধান কৰিব পৰা যাব। ৰাইজৰ ভালেই। এতিয়া বৰ্তমান কোনো কেণ্ডিডেটে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা নাই মোৰ বিৰুদ্ধে। বাগজাও গাঁও পঞ্চায়তৰ। মই আশা ৰাখিছোঁ আজি হয়তো ভগৱানে কোৱালে হয়তো কোনো নিদিব, মই বিনা প্ৰতিদ্বন্দ্বিতাই মই জিকিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।